ঐ এইবাৰ কিন্তু পিকনিকত তই বিয়াৰ একেজ দিব লাগিব হ'ব দেচোন ইমান চিন্তা কৰিব লাগে নেকি ইয়াৰ ককাইকটো আছেচোন কেলা ভাইটি তোৰ এইবোৰ স্বভাৱ এৰিবিনে তোৰ লগৰখিনিতো ধ্বংস হৈছে লগতে তইও ধ্বংস হৈছ দাদা তই যাচোন তই মোক জ্ঞান পেলিব দৰকাৰ নাই মই সৰুলা নহয়তো তোৰ বিপদৰ সময়ত ঘৰৰ মানুহ কামত আহে নে লগৰখিনি কামত আহে মই চাম হ'ব দেচোন দে ঘৰৰ মানুহে ভালৰ কাৰণে কয় হ'ব দে তহঁতৰ ওপৰত মোৰ বহুত বিশ্বাস আছে ঐ ৰচোন ৰুবুলৰ ককাই নহয় নে যাওঁ বলচোন ঐ ফোন ক'ত আছ ঐ এম্বুলেন্স মাত ঐ এম্বুলেন্স দাদা আপোনাক একো হ'ব নিদিওঁ আমি আছো নহয় টেনশ্যন ল'ব ঐ এম্বুলেন্স অলপমান মাত ভাইটি ৰচোন পাৰিলে তোৰ বেয়া স্বভাৱবোৰে লগৰবোৰক কেতিয়াও নেৰিবি